আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰো নেকি চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি আমাৰটো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন কিন্তু এই 150 টকা মই কিয় কাটিলো আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো আগতে মনত থাকে সবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একে ধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয় অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে মুক্ত বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক সেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল আৰু আমি এই কাৰণে গোটেই টকা ল'ব খোজা নাই কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম আমি অৰুণোদয়ও চলাই ৰাখিম বান সাহায্যও চলাই ৰাখিম কিন্তু আজি যে 150 টকা মই দিয়া নহয় এই 150 টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছো ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছো আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছো আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি মামাই দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি ২৫০০ টকা আজি আমি আগবঢ়ালো আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব আপোনালোক অকলে নহয় আপোনালোকৰ লগত আমি সকলো আছো আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছো মই বহুত দীঘলীয়াকৈ নকওঁ অৰুণোদয় সম্পৰ্কত নতুন খবৰ কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম এইটো মাত্ৰ আৰম্ভণিৰ বছৰ আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়ে থাকিব অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছো বহুত দীঘলীয়াকৈ আজি নকওঁ কাৰণ বানপানীৰ পৰিৱেশ আমি আকৌ এনেকে লগ পাম পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে
ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম আৰু ছেপ্টেম্বৰৰ পৰা যাতে পুৰা 100% নিয়মীয়া হৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম পুনৰ এবাৰ গোটেই অসমতে সমবেত আই মাতৃসকলক মোৰ ধন্যবাদ কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম